Hello students, মই Dr. Jezun Borwa তোমালোকক alchemy classes লৈ স্বাগতম জনাইছো পুনৰবাৰ। So আমি এটা দি আছো marathon classes for class 11 higher secondary first year তাৰ মানে 17 মাৰ্চত তোমালোকৰ হ'ব লাগিব 17 মাৰ্চত তোমালোকৰ হ'ব লাগিব ফাইনেল এক্সামিনেচনৰ কাৰণে কেমিষ্ট্ৰি টিপস বা তোমালোকৰ পৰা MCQs কমন MCQs যিটা অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে সো আজিৰ চেপ্টাৰটো হৈছে তোমালোকৰ থাৰ্মোডাইনামিক্স বা তাপগতি বিজ্ঞান আচ্ছা এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকৰ টিপস দিয়াৰ আগতে বা তোমালোকৰ কমন কোৱেশ্চন অহাৰ আগতে আকৌ এবাৰ তোমালোকক ক'ব বিচাৰিছো তোমালোকে অলৰেডি দেখিছা যে স্ক্ৰিনত তোমালোকৰ এটা নম্বৰ ডিসপ্লে হৈ আছে সেই নম্বৰটো হৈছে এলকেমি ক্লাছেছৰ তোমালোকৰ টিউচন ক্লাছেছ ষ্টাৰ্ট কৰিব লৈছো এপ্ৰিলৰ first week or pra so second year classes or karone jekin lora sali utsuk asa ba jekin lora sali alchemy class to joito ho bisarisa hekin lora sali tolot jitu number display hoy ase he number tumalke khub hunkale jogajog kora tumalke jana ami alchemy classes not Lakhimpur town or mazot asu ba khelmarit asu so tumalke ei number jogajog korbi khub hunkal nijor seat to book korbo chesta kora karon already amar seat book hobole start hoy goise so jodi ami beshi tumalke polom kora tethele hoyto ami oparok hom ba will not be able to catch you there for the class 12 so tumalke jana je class 12 to tomar kane kyo important karon eto tomar decide koribo JEE NEET ba tumalkor board exam so tumalke alchemy class already kotha gom paisa je tumalke previous year questions common dia para dikoi tumalkor JEE ba NEET or jekhine amar hafullo ase success ase ekhine amar বহুত বেছি সো হেতু কাৰণে তোমালকে কোনো ধৰণৰ কোচিং নলৱাকে তোমালকে ইয়াত জাস্ট ক্লাস জয়েন কৰা ক্লাস জয়েন কৰি পিনি একেবাৰতে নিট হক জেই হক কেমিষ্ট্ৰি কাৰণে তোমালকে সাকসেস হোৱা সো এখিনি তোমাৰ কথা বেছি প্ৰবলেম নকৰি ষ্টাৰ্ট কৰিব লৈছো থাৰ্মোডাইনামিক্স বা তাপগতি বিজ্ঞান সো এতিয়া আছে থাৰ্মোডাইনামিক্স বা তাপগতি বিজ্ঞান বহুত ল'ৰা ছোৱালীয়ে কয় যে টান পাইছে চেপ্টাৰ কিন্তু এই চেপ্টাৰটো তোমালোকে এতিয়া আমি ডিসকাস কৰিব লোৱা নাই আমি জাস্ট ক'ব লৈছো কেইটামান কমন কোৱেশ্চন সো ফাৰ্স্ট থিং আহিব তোমালোকক থাৰ্মোডাইনামিক্সত তোমালকে একিটামান কথা জানিব লাগিব কেইটামান সৰু ডেফিনিশন যিকিটা হৈছে ফাৰ্স্ট থিং কি আছে জানা তোমালকে ক্লোজ সিস্টেম ওপেন সিস্টেম আৰু আইসোলেটেড সিস্টেম হয়নে বন্ধতন্ত্ৰ মুক্ততন্ত্ৰ এইকিটা যিকিটা আছে সেই ডেফিনিশন কিটা তোমালকে চাই লবা বহুতে কৈছে যে তোমালকে অসমীয়াত অলপমান ক'বলৈ দৰকাৰ পৰিছে সৰিকে মই অসমীয়াত লিখিও দিছো তোমালকে ভালকে চাবা লাগিলে ভিডিওটো ৰখাই পিনে চাবা মই অসমীয়াটো মেনশন কৰিছো অলৰেডি সো কি আছে তোমাৰ ওপেন সিস্টেম ক্লোজ সিস্টেম ঠিক আছে আৰু এটা আছে তোমাৰ আইসোলেটেড সিস্টেম সো এইকিটাৰ তোমাৰ কি কৰিবা তোমালকে ডেফিনিশন কিটা চাই থাকা অলৰেডি জানা তোমালকে মই জানো কিটা খুব ইজি হয় ওপেন মানে আছে মুক্ত ক্লোজ মানে হৈছে তোমাৰ বন্ধ ঠিক আছে আৰু ইটো তোমাৰ আছে ৰুদ্ধতা আচ্ছা এতিয়া কথাটো হল এইকিটা সিস্টেম তোমাকে সোৱাদ বাঞ্ছনীয় এটা চাবই লাগিব ঠিক আছে নেক্সট তাৰপিছত আহিলে তোমালোকৰ আৰু এটা বস্তু আছে ষ্টেট ফাংশন যদি কোনোবাই যদি অসমীয়া ওয়াৰ্ডটো বিচাৰি পোৱা নাই তালে ষ্টেট ফাংশন তোমালোকৰ প্ৰত্যেকটো অসমীয়া কিতাপত আৰু প্ৰত্যেকটো শব্দৰ লগতে যিটা তোমাৰ ৰাখি কথা হয় যেনে ষ্টেট ফাংশন এটা তোমালোক কি দিয়া থাকিব বা ওপেন সিস্টেম এইবিলাক কি দিয়া থাকিব ব্ৰেকেটত তোমালোকৰ ইংলিশটো লিখা আছে তাৰমানে সো তোমালোকে তালত টেলি কৰি লবা ষ্টেট ফাংশন কাক বোলে কোন কিটা হয় ষ্টেট ফাংশন একিটা চাই লবা দেন খুব এইকিটা কিন্তু মনত ৰাখিবা এইকিটা আহিবলগীয়া কোৱেশ্চন কৈ আছো পঢ়ি যাবাই এইকিটা কোনো ধৰণৰ তাত কিন্তু হেমাহি নকৰিবা যে এটো নপঢ়িলো হেতু নপঢ়িলো নকৰিবা নেক্সট আছে তোমাৰ এক্সটেনসিভ আৰু ইন্টেনসিভ প্ৰপাৰ্টিজ প্ৰপাৰ্টিজ মানে প্ৰসাৰী আৰু অন্তঃসাৰী তোমাৰ ধৰ্মখিনি আছে আৰু উইথ এক্সাম্পল কিটাও লগতে চাবা okay then ahile tomar thermodynamics of first law of thermodynamics tasoma second law third law to dorkar poribo hekini homoy logale kom agote moi ei portion kita hek koi loisu so ekita ase important ki kolu moi open close aru isolated system or definition example state function kak bole aru tar definition or example extensive or intensive property kak bole aru tar example first law to ki hoy heto example thik ase then ahile number 5th number 5th তোমালকে চাব লাগিব ফার্স্ট ল যেটা আমি কথাটো পঢ়িলোই তোমাকে চাব লাগিব ইন্টারনাল এনার্জি টাক আমি কিহে দেখাও ইউৰে দেখাও যেটা তোমাৰ ইনে দেখাবলৈ গলে ইউৰে দেখাও ইন্টারনাল এনার্জি কিন্তু আমি লগত কি কৰো আমি তাত কি কৰো ডেল্টা ইউ পুট কৰো মানে ডেল্টা ইউ মানে কি চেঞ্জ ইন ইন্টারনাল এনার্জি সো ডেল্টা ইউ ভ্যালুটো কিমান আছিল তোমাৰ মনত আছে নে কিমান চেঞ্জ হৈছিলে q + w q to আছে heat w to আছে work done by the system হলে নেগেটিভ হ'ব নে on the system হলে তোমাৰ নেগেটিভ হ'ব তোমালোকে অলৰেডি জানা সো work done by the system আৰু on the system মানে কাৰ্য তোমাৰ সিস্টেমটো দ্বাৰা কৰা হৈছে যে তন্ত্ৰটোৰ দ্বাৰা আৰু কাৰ্যটো তন্ত্ৰটোৰ ওপৰত কৰা হৈছে আচ্ছা তোমাৰ তন্ত্ৰ আৰু পৰিবেশ নিশ্চয় জানা যেটো তন্ত্ৰৰ কথা কৈছো পৰিবেশটো সাৰাউন্ডিংটো মানে সিস্টেমৰ সাৰাউন্ডিং হেতু কথা জানা হেতু কথা মই মেনশন কৰা নাই অলৰেডি আচ্ছা এটো হৈ গল এইখিনি কথা দেন আহিব
ইন্টাৰনাল এনাৰ্জিৰ পিছত তোমাৰ ফাৰ্ষ্ট ল কিন্তু আহিলে কথা তাৰ পিছত এটা খুব ইম্পৰ্টেন্ট বস্তু Cp minus Cv is equal to R ঠিক আছে Cp minus Cv heat capacity তোমালোকে জানা at constant pressure আৰু constant volume ঠিক আছে এটা মানে তোমাৰ নিৰ্দিষ্ট চাপ আৰু নিৰ্দিষ্ট ভলিউম বা আয়তন তোমাৰ থাকে Cp minus Cv equal to R এইটো কোৱেশ্চন কিন্তু খুব কমন কোৱেশ্চন ইয়াৰ পৰা তোমাৰ কি নাহিব পাৰে MCQ নাহিব পাৰে তোমাৰ প্ৰমাণ কৰিবলৈ আহিব পাৰে ঠিক আছে বা MCQ আহিলে কেনেকৈ আহিব পাৰে তো Cp minus Cv equal to R বা কেতিয়াবা দি দিব পাৰে Cp is equal to Cv minus R দি দিব পাৰে কেতিয়াবা তোমাৰ দি দিব পাৰে বোলে Cp plus Cv equal to R এনেকুৱা ধৰণৰ দি দিব পাৰে so you need to find the তোমাৰ কি হৈছে কাৰেক্ট ওয়ান ফাইন্ড কৰিবলৈ আহিব পাৰে আৰু আগত যেটা কথা কৈছে ইন্টেনসিভ প্ৰপাৰ্টি এক্সটেনসিভ প্ৰপাৰ্টি হেকিটাটো মনত ৰাখিবা MCQ আহিলে কেনেকৈ আহিব তোমালোকে যেটো এক্সাম্পল কিটা কেলে মনত ৰাখিব গৈছো তলত দিয়া কোনটো এক্সটেনসিভ প্ৰপাৰ্টি তোমাৰ টাইপ হ'ব পাৰে তলত দিয়া কোনটো ইন্টেনসিভ প্ৰপাৰ্টি টাইপ হ'ব পাৰে বা নহব পাৰে হেতু তোমালোকক উলিয়াব দিব পাৰে ঠিক আছে নেক্সট আহিলে তোমালোকৰ আৰু এটা বস্তু হেতু হৈছে তোমাৰ এনথালপি এনথালপি তো অসমীয়াত এনথালপি বুলিয়ে কয় বা এনথালপি বুলিও কয় ঠিক আছে যাক আমি কিহে দেখো H এর দেখো এনথালপি চেঞ্জ তো আমি কেনেকৈ দেখো ডেল্টা H দেখাম সো ডেল্টা H এর এই বস্তুখিনি Cp মানে Cv কৰোতে তুমি গম পাই যাবা ডেল্টা H কিনা আগতে গম পাবই লাগিব তাৰ পিছত তুমি Cp মানে Cv সো এনথালপি ডেফিনিশন আৰু এনথালপি তোমাৰ যে এক্সপ্ৰেছন হেতু মনত ৰাখিবা দেন ইয়াত আৰু এটা বস্তু আছে এনথালপিৰ বহুত কিটা ডেফিনিশন আছে যেনে এনথালপি তোমাৰ কিহৰ ডেফিনিশন আছে enthalpy of atomization enthalpy definition বিভিন্ন enthalpy definition so definition of various enthalpies মানে হলো কি বিভিন্ন enthalpy তোমালোকৰ কি লাগিব ইয়াত definition বোৰ enthalpy definition বা তোমাক কি থাকিব এটা না তাৰ মানে কি definition কৰা define কৰা বস্তু ঠিক আছে কি হয় বিভিন্ন enthalpy কি হয় জানে কি বুলি কলে তোমাৰ কেনেকৈ কবা তোমাৰ যে কাক বলে বা বিভিন্ন জানে বলে enthalpy of atomization আহিব পাৰে enthalpy of atomization খুব ইম্পৰ্টেন্ট কিন্তু ফৰ এক্সাম্পল যদি মই দিছো enthalpy of atomization অসমীয়া কিতাপখনটো পাবা তোমাকে চাই লবা enthalpy atomization খুব ইম্পৰ্টেন্ট হয় এক্সাম্পলৰ ভিতৰত বাকি কিটা চাই লবা enthalpy of evaporation কাক বলে enthalpy of sublimation কাক বলে এইবিলাক বেলেগ কথা নাই sublimation কৰিব কাৰণে যিমান হিটৰ প্ৰয়োজন হেতু হৈছে তোমাৰ enthalpy of sublimation atomization কৰিব atomization মানে কি তোমাকে জানা প্ৰসেসটো সো atomization কৰিব কাৰণে কিমান enthalpy প্ৰয়োজন হেতু হৈছে সো ডেফিনিশন কিটা খুব ইজি হয় কিমান enthalpy প্ৰয়োজন এই প্ৰসেসটোৰ কাৰণে হেতু হৈছে তোমাৰ enthalpy of atomization বা বাকি কিটা কথা ঠিক আছে তো যদি তুমি এটাৰ কাৰণে যে চাই যোৱা তেল তুমি বাকি কিটা কাৰণে ডাইৰেক্ট লিখিবই পাৰিবা দেন আহিলে তোমাৰ এটা বস্তু খুব আছে হেছ ল তো অতিপাত ইম্পৰ্টেন্ট হেছ ল আই থিংক HCSS মই স্পেলিংটো তোমালোকৰ ভুল কৰিব নিবিচাৰো সো জাস্ট এবাৰ চাই লৈছো ইয়া HCSS obviously apostrophe থাকিব হেছৰ স্থিৰ তাপৰ সংকলনৰ সূত্ৰ বুলি কোৱা যায় অসমীয়াত কি বুলি কোৱা যায় হেছৰ স্থিৰ তাপৰ সংকলনৰ সূত্ৰ ঠিক আছে সো ইয়াৰ পৰা তোমাক সাধাৰণতে হেছ লটো তোমাক খুৰিব পাৰে কি বস্তু হয় আৰু হেছ লটো তুমি কেনেকৈ তুমি কৰিবা সো হেছ লটো ভেৰি ইন্টাৰেষ্টিং হয় বহুত ইজি হয় হেছ লটো তোমালকে কিবা মানে কি হেছ লটো কি বস্তু গম পাইছা টোটাল সাপোজ বা তুমি ইনে জাস্ট মনে কথাটো কৈ দিছো a + b পৰা তুমি c বনালা c + d পৰা তুমি যেবা e বনালা e + f কৰি তুমি g বনালা g + h কৰি তুমি যেবা কি বনালাগে I বনালা এটো এটা আটাইটা ৰিঅ্যাকশন সো তোমাৰ প্ৰডাক্টটো আসলে I বনাব লাগে I বনাতে তুমি কিহৰ পৰা বনাইছা A ৰ পৰা I পাইছা প্ৰত্যেকটোতে তোমাৰ এনথালপি চেঞ্জ থাকিব না ডেল্টা H বুলি ইয়াত সাপোজ -x হল ডেল্টা H বুলি ইয়াত লাগে +y হল ডেল্টা H বুলি এটো তোমাৰ +z হল এটো বলে ডেল্টা H বুলি -q হল ঠিক আছে তেনেকুৱা ধৰণৰ তোমাৰ থাকিব পাৰে গুটেখিনি মিলাই পিন তুমি পাইছা কিমান বলে ডেল্টা H ওভাৰঅল ডেল্টা H কিমান লাগে বলে ডেল্টা A হলগে যেনিবা তুমি পাইছা যে ডেল্টা A পাইছাগে এটো হৈছে কিমান এখিনি যোগ কৰি পিন পাইছা টোটাল হয় না এডিশন কৰি পিন পাইছা আৰু ওভাৰঅল মই তোমাক কি বুলি কৈছো সিস্টেমটোত মই গম পালোই যে ওভাৰঅল তোমাক গুটেখিনি কিমান লাগিছে ডেল্টা A সো এই ওভাৰঅল তোমাৰ সিচুৱেশনটো আৰু এটা এটা যোগ কৰি পাটো বস্তুটো একেটাই হ'ব হেতু হৈছে হেছৰ স্থিৰ তাপৰ সংকলনৰ সূত্ৰ বা হেছ ল খুব ইজি হয় এটো কিন্তু আহি থাকে কোৱেশ্চনটো ঠিক আছে নেক্সট তোমাৰ আৰু এটা বস্তু আছে Born-Haber cycle to তোমালোকৰ অসমীয়াটো Born-Haber cycle বুলি কয় যিমানটো মোৰ আছে just
এক সেকেন্ড মই তোমালোকক চাই দিছো বৰ্ণহাবাৰ চাইকেলটো তোমালোকৰ ইয়াত কিমান মাৰ্কৰ আগতে আহিছে বৰ্ণহাবাৰ চাইকেলটো হা এটো বৰ্ণহাবাৰ চাইকেল আচ্ছা বান্ধনী এনথেলপি এইবিলাক বস্তু এইবিলাক তোমালোক অলৰেডি ক'লো আটাইকেইটা চাই ল'বা লেটিষ্ট এনথেলপি বৰ্ণহাবাৰ চাইকেল আচ্ছা বৰ্ণহাবাৰ চাইকেলৰ সোডিয়াম ক্লোৰাইডৰ যেটো এক্সাম্পল কিতাপত দি থোৱা আছে বৰ্ণহাবাৰ চাইকেলৰ ঠিক আছে সেইটো কিন্তু চাই যাবা ঠিক আছে বৰ্ণহাবাৰ চাইকেল BORN বৰ্ণহাবাৰ চাইকেল ঠিক আছে এটো সোডিয়াম ক্লোৰাইডৰ কাৰণে যেটো তোমাৰ এক্সাম্পল দি থোৱা আছে এটো কিন্তু চাই যাব অতি পাৰ্ট ইম্পৰ্টেন্ট বৰ্ণহাবাৰ চাইকেলৰ কাৰণে ঠিক আছে সো এক্সাম্পলটো আহি গলে তোমালোকৰ মোটামুটি 3 মাৰ্ক বা 4 মাৰ্ক আহি যাব পাৰে সো এই চ্যাপ্টাৰটো ঠিক আছে তো কিমান মার্কস আছে অলরেডি আমি প্রথম যেটো ভিডিও বনাইছিল আমি অলরেডি কথাখিনি কৈছো সো এখিনি চাবা তো লাস্টত দুটা বস্তু আহিছে সেকেন্ড ল অফ থার্মোডাইনামিক্স সেকেন্ড ল আর 2 নম্বরটো আছে 12 নম্বরটো আছে কি থার্ড ল অফ থার্মোডাইনামিক্স সো থার্ড ল থার্মোডাইনামিক্স কোৱাৰ লগে লগে তোমালোকে গম পাবা যে এন্ট্ৰপি ডেফিনিশন আহি গল এন্ট্ৰপি মানে ডিসঅর্ডাৰনেস বা ৰেন্ডমনেস তুমি কও এন্ট্ৰপি তোমাৰ ম্যাথমেটিক্যালি কি হয় এন্ট্ৰপি চাই যাবা এইটো চাবা আৰু 3 নম্বৰ চাবা গিভস মুক্ত শক্তি বা ডেল্টা জি ভ্যালু পজিটিভ হলে কিমান হয় কোনবা এটা বস্তু নেগেটিভ হলে কিমান হয় বা জিরো হলে কিমান হয় এই বস্তুটা কিন্তু খুব বুধে বলে এটা তোমাৰ প্ৰসেস বলে ডেল্টা জি বলে সৰি সাপোজ এটা তোমাৰ কি আছে ডেল্টা জি ভ্যালু পজিটিভ বিটু আছে কোৱেশ্চনটো কেনে কৰিব প্ৰসেসটো স্পন্টেনিয়াস হ'ব নন স্পন্টেনিয়াস হ'ব ইকুইলিব্ৰিয়ামত থাকিব নে নান অফ দা এবভ তেনেকুৱা ন কোৱেশ্চন হ'ব পাৰে বা উল্টাকে হ'ব পাৰে এটা প্ৰসেস তোমাৰ স্পন্টেনিয়াস আছে তাৰ কাৰণ ডেল্টা জি ভ্যালু পজিটিভ হ'ব নে নেগেটিভ হ'ব নে জিরো হ'ব নে নান অফ দা এবভ সো এই কোৱেশ্চনটো হ'ব পাৰে তাত তোমাৰ তিনটা পইণ্টত দিয়ে থোৱা আছে লাষ্টত সো এইটো চাই যাব সো দ্যাটস অল ফৰ থাৰ্মোডাইনামিক্স তোমালোক একদম ক্ৰিস্পি কথা কিটা কলো প্ৰথম বা যিমান কিটা পইণ্ট কলো 13টা পইণ্ট এই 13টা পইণ্ট ভালকে চাই যাবা আৰু লগতে সদায় কোৱা কথাটো আকৌ এবাৰ কওঁ চ্যাপ্টাৰটো যেটা চাবা অকল এগিটা বুলি নহয় এবাৰ এনে ওপৰৰ পৰা হলো চাই যাবা ঠিক আছে ইনটেক্সত থকা এক্সাম্পল কিটা আৰু এক্সাৰসাইজ কিটা সদায় ইম্পৰ্টেন্ট হয় হেকিটা বস্তু সদায় এবাৰ চাই যাবা যদি একটা মাৰ্ক যদি হেৰাব নিবিচাৰা কিন্তু বাকি কিন তোমাৰ যেখিনি থাকিলে কিন কমন কোৱেশ্চনছ হয় ইয়াৰ পৰা তোমাৰ এমসিকিউজ আহিব ইয়াৰ পৰা তোমালোকৰ নৰ্মেল কোৱেশ্চনছ আহিব কিন্তু যদি এই বছৰ এমসিকিউজ কৰিছে যদি এমসিকিউজ যদি বেছি আহিব লয় তাহলে তোমাৰ কোনখিনি পাই পৰা গম পাইছানে এই যে মই অকমান আগতে কৈলো ডেল্টা ইউ ইকুৱেল টু কিউ প্লাস ডব্লিউ তো তোমাৰ কিউ মাইনাস ডব্লিউ হ'ব পাৰে কিউ প্লাস ডব্লিউ হ'ব পাৰে বা তোমাৰ কি হ'ব পাৰে কি work done on the system work done by the system and তন্ত্ৰটো দ্বাৰা কাম কৰা হৈছে তন্ত্ৰৰ ওপৰত কাম কৰা হৈছে তাৰ ফলত w ভ্যালুটো কি হ'ব work done ভ্যালুটো নেগেটিভ হ'ব নে পজিটিভ হ'ব সেই কথা কিন্তু তোমালোকক কিন্তু সুধিব পাৰে সো দ্যাটস অল সিম্পল কে কৈছো আকৌ এবাৰ এইগিটা পইণ্ট ভালকে চাই যাবা 2 নম্বৰ ইনটেক্স আৰু ইনটেক্সৰ এক্সাম্পল এক্সাৰসাইজৰ কোৱেশ্চনটা চাই যাবা তাতে এবাৰ পঢ়ি যাবা ঠিক আছে সো দ্যাটস অল এইখিনি কথাকে তোমালোক কথাখিনি কলো থাৰ্মোডাইনামিক্সৰ ইমানখিনি পঢ়িলে আই গেছ তোমাৰ কাৰণে সাফিশিয়েন্ট হ'ব আটাখিনি আশা কৰিছো সবে যেটা আটাখিনি মানে যিকিটা নম্বৰ আছে সেই নম্বৰটো চ্যাপ্টাৰটো পোৱা তোমাৰ ফ্ল্যাশ কৰি থকা নম্বৰৰ কথা আকৌ কৈছো তোমালোকে খুব সোনকালে তোমালোকৰ বেচটো ভৰ্তি হৈ গৈ আছে সো এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা নৰ্থ লখিমপুৰৰ খেলমাটিত আমি বেচেছ 12 কাৰণে ষ্টাৰ্ট কৰি আছো কোনবা যে 11 কাৰণে আছে 11 কাৰণে আমি বেচ ষ্টাৰ্ট কৰিম বা 11 বেচ আমি মেৰ পৰা ষ্টাৰ্ট কৰিম সো যিহেতু তোমালোকৰ বিহুৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম একচুয়ালি কিন্তু 12 খিনি বেছি ইম্পৰ্টেন্ট হৈ গৈছে কাৰণ তোমাৰ সময় কম থাকিব গতিকে first week of April of আমি 12 batch start কৰিছো for chemistry so alchemy class আছে তোমাক আগৰ পৰা স্বাগতম জনাইছো আশা কৰিছো তোমালোকক খুব সোনকালে দেখা দেখিব so তেতিয়ালৈকে সুস্থ থকা সবল থকা choose wisely choose alchemy so জয় অসম